নমস্কাৰ আজি হৈছে 14 ছেপ্টেম্বৰ দেওবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আৰম্ভ হৈ গ'ল দেশজুৰি এছআইআৰৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক দেশৰ প্ৰতিখন ৰাজ্যত এছআইআৰ প্ৰৱৰ্তনৰ বাবে সাজু নিৰ্বাচন আয়োগ অসমকে ধৰি প্ৰতিখন ৰাজ্যৰ এছআইআৰৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ আৰু এছআইআৰৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা ন্যায়ালয়ত জনালে আয়োগে আৰু সৰ্বোচ্চ ন্যায়ালয়ে শীঘ্ৰেই এছআইআৰক লৈও দিব পাৰে সেউজ সংকেত আৰু বিহাৰৰ বাহিৰে সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ নিৰ্বাচন আয়োগৰ জনাইছে এক ডাঙৰ খবৰ এছআইআৰক লৈ আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ 2026 1 জুনৰ পৰা দেশজুৰি এছআইআৰৰ যোগ্যতা অৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সমগ্ৰ দেশতে এছআইআৰ প্ৰৱৰ্তনৰ আবেদন জনাইছিল অধিবক্তা অশ্বিনী উপাধ্যায়ে আৰু 15 ছেপ্টেম্বৰত এছআইআৰ প্ৰৱৰ্তনক লৈ সুপ্ৰিম কোৰ্টত গুৰুত্বপূৰ্ণ শুনানি আৰু সৰ্বোচ্চ ন্যায়ালয়ে ইংগিত দিলেই অসমত নিৰ্বাচনৰ পূৰ্বে হ'ব এছআইআৰ আৰু অসমৰ লগতে পৰ্যায়ক্ৰমে প্ৰতিখন ৰাজ্যতে হ'ব এছআইআৰ গতিকে আপোনালোকে কমেণ্ট কৰি জনাওক যে এছআইআৰ অসমত প্ৰয়োজন আছে নে নাই আৰু দেশৰ প্ৰতিখন ৰাজ্যত এছআইআৰ প্ৰৱৰ্তনৰ বাবে সাজু নিৰ্বাচন আয়োগ অসমকে ধৰি প্ৰতিখন ৰাজ্যৰ এছআইআৰৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে আৰু এছআইআৰৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ কথা ন্যায়ালয়ত জনালে আয়োগে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৱাকফ সংশোধনী আইনক লৈ বিগ নিউজ 15 ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ 15 ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে তিনিটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ আৰু ৱাকফ সংশোধনী আইনক লৈ 22 মেত জাৰি কৰা হৈছিল স্থগিতাদেশ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি আৰু ইয়াৰ সমান্তৰালকৈ ৱাকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈ ডিনটিফাই কৰাক লৈও আদেশ জাৰি কৰিব ন্যায়ালয়ে ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰটো জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক 15 ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে আৰু তিনিটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ আৰু ৱাকফ সংশোধনী আইনক লৈ 22 মেত জাৰি কৰা হৈছিল স্থগিতাদেশ আৰু মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই বিচাৰপীঠে গ্ৰহণ কৰিছিল এই আদেশ আৰু ৱাকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তিৰ চূড়ান্ত শুনানি নোহোৱালৈ ডিনটিফাই কৰাক লৈও আদেশ জাৰি কৰিব ন্যায়ালয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ আজি অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন অসমবাসীলৈ উপহাৰৰ সম্ভাৰ টোপোলাটোত কি এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ অসমলৈ 7টা ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টোপোলাত কি আৰু প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি হ'ব অৰুণোদয় 3.0 আৰু মঙলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু নুমলীগড়ত উদ্বোধন কৰিব নৱনিৰ্মিত জৈৱ ইথানল প্ৰকল্প আৰু 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব প্ৰকল্পটো আৰু 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ডক্টৰ ভূপেন হাজৰিকাৰ 100 টকীয়া মুদ্ৰা আৰু অসমবাসীলৈ 7টা ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টোপোলাত কি আমি জনাইছোঁ সমুদৰ্শকক প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি হ'ব অৰুণোদয় 3.0 আৰু মঙলদৈতো 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীগৰাকীৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গুগল পে পেটিএম ফোনপে ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আপুনিও ব্যৱহাৰ কৰে নেকি গুগল পে ফোনপে বা পেটিএম জনাওক আমাৰ কমেণ্ট বক্সত 15 ছেপ্টেম্বৰৰ পৰা
UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত এই মুহূৰ্তৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক আৰু কমেণ্ট বক্সত জনাওক যে আপুনি গুগল পে পেটিএম বা ফোনপে ব্যৱহাৰ কৰে নে নাই গুগল পে পেটিএম ফোনপে ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়মৰ কথা NPCI ৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰানজেকশ্যনৰ সীমা আৰু পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ৰেলৱে এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা আৰু নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব আপুনি গুগল পে পেটিএম আৰু ফোনপেৰ জৰিয়তে আৰু ডেইলি ট্ৰানজেকশ্যনৰ পূৰ্বে থকা 5 লাখৰ সীমা এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমূহ দৰ্শকক এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব আপোনাৰ মোবাইল স্ক্ৰীনত আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম গতিকে আপোনাৰ কেনে লাগিছে এই নিয়ম জনক আমাৰ কমেণ্ট বক্সত আৰু ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল নাম কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব গতিকে এক সুবিধা আহিব জনসাধাৰণৰ বাবে 15 ছেপ্টেম্বৰৰ দিনা আৰু ইয়াৰ দ্বাৰা প্ৰকৃতগৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰিব পৰা যাব আৰু গুগল পে পেটিএম ফোন ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়মৰ কথা জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আহিছোঁ আন এক খবৰৰ মাজলৈ সমাগত BTC নিৰ্বাচন আৰু BTC নিৰ্বাচনৰ পূৰ্বেই BPF মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ 98টা প্ৰতিশ্ৰুতিৰে BPF সাজু নিৰ্বাচনলৈ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ BPF মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ আৰু ইয়াৰ সমান্তৰালকৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ 98টা প্ৰতিশ্ৰুতিৰে প্ৰকাশ নিৰ্বাচনী ইস্তাহাৰ আৰু BTC ৰাইজৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ 1 নম্বৰ BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ 2 নম্বৰত সম উন্নয়ন ভূমিপট্টা প্ৰদান 3 নম্বৰত BTCবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা 4 নম্বৰ VCTC নিৰ্বাচনত মহিলাৰ বাবে 50% আসন সংৰক্ষণ সুনিশ্চিত কৰা 5 নম্বৰ ওদালগুৰিত মিনি BTC সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 98 টকাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু BPF এবাৰ মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ গতিকে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এবাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ NRCৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য NRCৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন ভাৰত চৰকাৰে হওক উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব NRC আৰু NRCখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল আৰু এই ধৰণে সেইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল আৰু স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোকক সোমোৱাই দিছিল আৰু এই NRCৰ শুদ্ধ নহ'লে NRCখন শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ NRC কৰাৰ অনুমতি ল'ব লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে ইতিমধ্যে আৰু শীঘ্ৰে NRCক দিয়া হ'ব এক নতুন ৰূপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য
খবৰটো জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক NRCৰ পুনৰীক্ষণ হ'বই আৰু ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন। ভাৰত চৰকাৰে হওক অথবা উচ্চতম ন্যায়ালয়ে হওক আৰু অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। কোকৰাঝাৰত কোচ ৰাজবংশীৰ এলেকাত নিষিদ্ধ বিজেপি। প্ৰৱেশ নিষেধ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰো। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসী কোকৰাঝাৰত নিষিদ্ধ কৰা হৈছে বিজেপি। কোচ ৰাজবংশী অধ্যুষিত এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিৰ কোনো নেতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াও প্ৰৱেশ কৰিব নোৱাৰে কোকৰাঝাৰত আৰু ঘোষণা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ। বিজেপি ত্যাগ কৰক কোচ ৰাজবংশী লোকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছিল গোলোকগঞ্জৰ বৰ্বৰ ঘটনা আৰু বিস্ফোৰক অভিযোগ KS দিছে। আৰু বিশ্বজিৎ ৰায় হৈছে এটা দালাল। নিৰ্বাচনৰ সময়ত দালালি কৰাটো বিশ্বজিৎ ৰায়ৰ পুৰণা স্বভাৱ বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। আৰু কোচ ৰাজবংশী এলেকাত বিশ্বজিৎ ৰায়ে প্ৰৱেশ কৰিলে পহুখেদা দিয়া হ'ব আৰু কোকৰাঝাৰত নিষিদ্ধ কৰা হৈছে বিজেপি। কোচ ৰাজবংশী অধ্যুষিত এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াও প্ৰৱেশ কৰিব নোৱাৰে কোকৰাঝাৰত। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ টিকট পাবনে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনে। তানজিলৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে এইবাৰ ৰূপৈহাটত গোপন বৈঠক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। 26 টিকট পাবনে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনে, ইয়াক লৈ এতিয়া চৰ্চা চলিছে আৰু তানজিলৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে ৰূপৈহাটত গোপন বৈঠক অনুষ্ঠিত হৈছে। চামগুৰিত ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতাৰ গোপন বৈঠক আৰু তানজিল হুছেইনৰ বিৰুদ্ধে চামগুৰিত একত্ৰিত হৈছে 1 ডজন প্ৰাৰ্থী। নতুন চামগুৰিত অন্তৰ্ভুক্ত হৈছে পুৰণি ৰূপৈহাটৰ 11টাকৈ পঞ্চায়ত আৰু পূৰ্বৰ চামগুৰিৰ 9টা পঞ্চায়তৰ বিপৰীতে ৰূপৈহাটৰ 11 পঞ্চায়ত অন্তৰ্ভুক্ত নতুন চামগুৰি সমষ্টিত। আৰু এই দাবীৰে নতুন চামগুৰিৰ 1 ডজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচৰাৰ সিদ্ধান্ত আৰু পিতা পুত্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চামগুৰিৰ প্ৰাৰ্থিত্ব বিচৰাৰ সিদ্ধান্ত কংগ্ৰেছ নেতাৰ। আৰু 26 টিকট পাবলৈ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন, ইয়াক লৈ সৰ্বত্ৰ এতিয়া চৰ্চা চলিছে, প্ৰশ্ন উত্থাপিত হৈছে। আৰু তানজিলৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে ৰূপৈহাটত গোপন বৈঠক অনুষ্ঠিত হৈছে আৰু ইয়াৰ সমান্তৰালকৈ চামগুৰিত ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতাৰ গোপন বৈঠক অনুষ্ঠিত হৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। কংগ্ৰেছত থকা 70% সন্দেহজনক লোক। মোৰ দিনত NRC হ'লে বাপ দেখিলেহেঁতেন। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। কংগ্ৰেছত থকা 70% লোকেই সন্দেহজনক আৰু কংগ্ৰেছৰ মিটিঙত সদায় সন্দেহজনক লোককহে দেখা পোৱা যায়। আৰু মোৰ দিনত NRC হ'লে বাপ দেখিলেহেঁতেন। 10 ছেপ্টেম্বৰক লৈ কংগ্ৰেছে কৰিছিল আনন্দ উল্লাস আৰু SITৰ প্ৰতিবেদনত একো নাই বুলি দাবী কৰিছিল কংগ্ৰেছে। আৰু কংগ্ৰেছৰ কৰ্মীসকল কোন বুলি প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কংগ্ৰেছত থকা 70% লোকে সন্দেহজনক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কংগ্ৰেছৰ মিটিঙত সদায় সন্দেহজনক লোককহে দেখা পোৱা যায় আৰু মোৰ দিনত NRC হ'লে বাপ দেখিলেহেঁতেন বুলি এক প্ৰকাৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যোৱা 10 ছেপ্টেম্বৰক লৈ কংগ্ৰেছে কৰিছিল আনন্দ উল্লাস আৰু SITৰ প্ৰতিবেদনত একো নাই বুলি দাবী কৰিছিল কংগ্ৰেছে। আৰু কংগ্ৰেছৰ কৰ্মীসকল কোন বুলি প্ৰশ্ন এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছ মানে শূন্য। যিমান কষ্ট কৰিলেও কংগ্ৰেছ এক লৈ নাহে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। কংগ্ৰেছ এতিয়াও শূন্য আৰু আগলৈও শূন্য হৈয়ে থাকিব। একলৈ আহিব নোৱাৰে কংগ্ৰেছ আৰু যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ নাহে। গৌৰৱ গগৈক হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে। গতিকে একাংশ সংবাদ মাধ্যমৰ কাৰণে আজি গৌৰৱ গগৈক হিৰো বনাই আছে আৰু মুখ্যমন্ত্ৰীয়ে সদায় গাম্ভীৰ্যতা বজাই ৰাখে। আৰু মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাপাতে বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে বিহু 10,000 যুৱক যুৱতীক লৈহে পাতে আৰু নিজৰ ভিতৰত কিবা এটা ভয় থাকিলেহে আনন্দ কৰি দেখায়। আৰু গৌৰৱ গগৈয়ে ভূপেন বৰা আৰু আন কংগ্ৰেছীৰ সৈতে
কি কথা পাতি আছে মই সকলো জানো বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত 3 দিনে গৌৰৱ গগৈয়ে কি কথা পাতিছে মই গম পাই আছো আৰু SIT ৰিপৰ্ট সোনকালে যাব কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ তাৰ পিছতে হৰপ হ'ব চৰকাৰ আৰু বিদেশী নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ একেবাৰ পূৰ্ণ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনাইছো খবৰ কংগ্ৰেছ এতিয়াও শূন্য আৰু আগলৈও শূন্য হৈয়ে থাকিব বুলি মন্তব্য কৰিছে আৰু একলৈ কেতিয়াও আহিব নোৱাৰে যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ কেতিয়াও নাহে আৰু গৌৰৱ গগৈ হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে এতিয়া